আহাচোন আহা তুমি আহা না কি আৰু তে বৰ্ডেকা বহুত মূৰত বহুত বছৰৰ পিছত ক'ব গ'লে 1.5 বছৰৰ পিছত মই আজি ব্লগ ষ্টাৰ্ট কৰিছোঁ তে বৰ্ডেকা আপোনালোকে চাই থাকক তেতিয়া অলপ ধুনীয়াকৈ গম পাব আর শনি বহাতে তে বৰ্ডেকা বলক ভিডিঅ'টো আৰম্ভ কৰোঁ একচুৱেলি মানে কি হৈছে গম পাইছে না একচুৱেলি মই আগৰ পৰাই ব্লগ বনাই থাকোঁ এই চেনেলত আপোনালোকে যদি চাই তলত মানে কিছুমান ব্লগ আছে ভিডিঅ' ঐ গাড়ী কাৰ হয় আপোনালোকে চাব ইমান ব্লগ আহি কৰি চলোৱা বেছি বুজি জানে যিবিলাকে জানে যিহেতু আপোনালোকে যদি মোৰ আজি প্ৰথমবাৰ ভিডিঅ'টো চাইছে তে আপোনালোকে ইমান ভালকৈ বুজি নাপাব চাগে কিন্তু যিসকলে জানে একচুৱেলি মই আগৰ পৰা ব্লগ এইবিলাক বনাই থাকোঁ আগতে বহুত নেপালীত ব্লগ বনাইছোঁ আৰু হিন্দীতো কিছুমান ভিডিঅ' আছে তো মাজত বহুত গেপ দিছিলোঁ বুজি পাইছেনে আজিকালি গমেই পায় বয়স বাঢ়াৰ লগে লগে অলপ টকা পইচা আৰু হেন চাকৰি তাকৰি অমুক হৈছে মোৰ হোৱা নাই সেনেকুৱাত আৰু যেতিয়া আপুনি কিবা এটা বস্তু এটা কৰি আছে ফুল ফ'কাছ দি এটা বস্তু কৰি আছে আপুনি হা তো সেই সময়ছোৱাত যদি আপুনি কিবা এটা সৰু সুৰা বস্তুত অলপ হাত দিয়ে তো আপুনি যি বস্তু ফ'কাছ কৰি আছে সেই বস্তু ইমান নাযায় আৰু মানে ইমান ফ'কাছ নাযায় আৰু তো সেনেকুৱা হৈছিল ব্লগৰ ক্ষেত্ৰতো বাকী ইমান ভালে ছাপৰ্টটো পাই আছিলোঁ বাকীখিনি আধাৰ কাৰ্ড মোবাইলত আছে ৰ'বা আৰু একচুৱেলি আজিকালি মানে যেতিয়া মই দোকান আৰম্ভ কৰিছোঁ মানে দোকান কৰোঁ একচুৱেলি এটা ধৰক কম্পিউটাৰ দোকান তো পইচা লৈ আহিবা কিবা আৰু আধাৰ কাৰ্ড পান কাৰ্ড বাৰু এই দিয়ক লাহে লাহেকৈ আপোনালোকে যিমান চাই থাকিব লাহে লাহে পূৰণ হ'ব তেতিয়া বুজি থাকিব বস্তুবিলাক কি হয় কেনেকুৱা হয় যে মোৰ মোবাইলত মানে তেখেতৰ আধাৰ কাৰ্ড আছে ফিংগাৰ মাৰি কিন্তু পইচা ওলাব লাগে তো লাহে লাহে বুজি পাব কিন্তু ছাকচেছ হ'বনে নাই ছাকচেছ মানে তো একচুৱেলি কি জানে মই আপোনাক কৈছোঁ আজি ছানডে হয় হা আজি ছানডে ৰবিবাৰ সোমবাৰে খিচিৰি দেওবাৰে ভাত মঙ্গলবারে ডালিম বুধবারে আলু তো আজি ছানডে হয় ৰবিবাৰ তো আমি ৰবিবাৰে মানুহ ইমান আমাৰ নাহে দোকানত একদম কম আহে তো ভাবিলোঁ এই দুপৰীয়া ৰাতিপুৱাৰ সময়খিনি আমি মানে কিবা এটা আউদা নহয় না ইমান জীৱনত ইমান কষ্ট 365 দিন মানুহে কষ্ট কৰে একদিন আমি ৰেষ্ট আচ্ছা তোমাৰ যে আৰু মোৰ বহুত পাৰ্থক্য আছে তুমি আৰু পঢ়া বুজা শিক্ষিত মানুহ চোৰাং চিকাৰী এনেকৈ বনাই দেই ইটা ভাটি দেই এইটো কুমৰিকাটা পাখৰি বাৰী হৈ কিনে আহা আৰু এইটো কুমৰিকাটা এইফালে যোৱা সোমোৱা ৰাস্তা কুমৰিকাটা কথা এটা কওঁ কুমৰিকাটা না যি হিচাপত ডেভেলপ হৈ আছে এতিয়া আমাৰ নাগৰিজুলি তাতকৈ ডাবুল ডেভেলপ সঁচাই কৈছোঁ দেই মই এইটো অহংকাৰ কৰা নাই দেই বলক আৰু নাগৰিজুলিকৈ বাঙালী পৰা ডেভেলপ হৈ আছে ভাইটি তুমি ৰাইট খৰডেকা হয় থাপা ফাষ্টফুড এণ্ড বিৰিয়ানী এই ফাষ্টফুডৰ আণ্ডাৰতে আহে ন তোমাৰ বিৰিয়ানীটো তো আজি ছানডে বুজি পাইছে না বেলেগ জেগাৰ চাৰিওফালে ছানডে মানে কি হয় ধুনীয়াকৈ আৰাম কৰা ঘৰত বহি থাকা শুই থাকা কিবা কৰা কৰি থাকা কিন্তু আমাৰ কুমৰিকাটা বাকী ছানডে হ'লে একেবাৰে ৰাতিপুৱাৰ পৰা হৌৰাধাৰি পূৰা তো তেখেত আমাৰ খৰডেকা হয় তেখেত আমাৰ ঘৰৰ ওচৰতে হয় খৰডেকাতে ফাষ্টফুড দোকান খুলিছে তো আহিলোঁ আমি এনেই চাবলৈ কেছটো কি হৈছে মই ধুনীয়াকৈ পিছত কৈ আছোঁ আৰু এইটো আৰু কি আইটেম বন্ধাকবি একদম बढिया छ तपाईँको भन्नु सन्चै ल त अब सन्चै हुनु नि पऱ्यो এইটো বিৰিয়ানী হা হৈ আছে চাগে এইটো বিৰিয়ানী এইটো একচুৱেলি তেখেত বিশেষ স্পেচিয়েলাইজ বিৰিয়ানী এইটো কি বোলে হায়দৰাবাদী বিৰিয়ানীৰ কাৰণে পূৰা স্পেচিয়েল তেখেত তাৰ পৰা পুৰা ধুনীয়াকৈ একদম এক্সপিৰিয়েঞ্চ লৈ আহিছে যি পাৰে মানে নলেজ জ্ঞান বৰডেকাৰ দোকানত মানে বিৰিয়ানীটো হৈ আছে স্পেচিয়েলি বৰডেকাৰ বিৰিয়ানীৰ কাৰণে মানে বহুত ফেমাছ বাহিৰত পূৰা কৰি আহিছে না তো তেখেতে ঘৰতে আৰু নিজে কিবা এটা কাৰণ 2 পইচা 2 টকা আপুনি কম কমাওক ঘৰত কমাওক বঢ়িয়া খৰডেকা কি খবৰ আহিলোঁ আৰু চাবা মই তেখেতক চিনি পাওঁ চাগে সি মোক চিনি নাপায় নি বাৰু যিয়ে নহওক আমি অলপ বজাৰ চজাৰ ঘূৰি ল'ম ধুনীয়াকৈ ঘূৰি মেলি আৰু আমাৰ খৰডেকাৰ দোকানত খাই যাম বাকী পইচাটো নিদিম মানে একচুৱেলি কি জানে খৰডেকাৰ মানে বেনাৰটো আমি বনাইছিলোঁ এই মেনু কাৰ্ড থাকে না সেই মেনু কাৰ্ড আমি বনাইছিলোঁ মেনুৰ হৈছে 750 বিল 750 500 টকা সি দিছিল 250 টকা আছে নিদিয়ে মানে কান্দিলেও নিদিয়ে মই গম পাইছোঁ তো ভাবিলোঁ আজি খাই যাম বিলটো নিদিম কাট কুট কৰি দিম তো এইটো খাম কিন্তু হোৱা নাই এতিয়া তো আমি অলপ ঘূৰি আছোঁ বজাৰ ধুনীয়াকৈ যায় কিমান লগাইছে খুৰা কিমান 200 হেই মিছা মাইকী নেকি এইটো মাইকী সেইকাৰণে 200 কিমান লাগিছে কিমান লগাইছে
1 কিলো 200 আজি বজাৰ ডাউন আছে এই সাইডে গাহৰি কিছুমান 300 কয় 300 টকীয়া তো মানে অলপ দামী বোলে 200 টকীয়া কম নাই হয়তো মাইক মোটা মাইকের লগত পাৰ্থক্য কি দাদা চলি আছে কিমান দিছে ঠিক আছে ঠিক আছে আজি তো খাউন চলি আছে না অলপ কম না যেতিয়া এই মাহটো পাৰ হ'ব না তাৰ ভিতৰত আপোনালোকৰ টাইম নাপাব দে হ'ল না তোমাৰ বিৰিয়ানী তো 2-1 হাজাৰ কৈ দিবা অলপ ফ্ৰী হ'লে নাকি না কাম কৰি কৰি কৈ থাকা তেতিয়া ভাল হ'ব দে তুমি কোৱা মোৰ মানে এনেকা এতিয়া কাস্টমাৰৰ কাৰণে ইমান স্পেচিয়েল বনাই আছো ইয়াতে কুমৰি কাটাত যায় কুমৰি কাটা এইটো টেষ্ট নাপায় আচ্ছা আচ্ছা ক'বলৈ ভালকৈ শিকছা দেখোন এইটো বাগানত দেখাই দিয়ে আচ্ছা বিৰিয়ানী মই আজি আপুনি দেখাম তেতিয়া হোৱা নাছিল মই সেইকাৰণে দেখা নাছিলোঁ এতিয়া বিৰিয়ানী চাওক এইটো হায়দৰাবাদী বিৰিয়ানী তেখেতে বহুত ধুনীয়াকৈ মানে বাহিৰত থাকি আহিছে না শিকি আহিছে বাপৰে হয়তো তাতে মানে বাচনাটো অহা নাই কিন্তু ধুনীয়া ধুনীয়া মাংসৰ পিচ আছে বাপৰে খোলাৰ লগে লগে তাক স্মাইল আহি গ'ল ভালেখিনি চেল হৈ চাগে না এইটো পূৰা ধুনীয়াকৈ আছে যে তো আপোনালোকে যদি কুমৰি কাটাত আহে এতিয়া সোমাই যাওক এবাৰ টেষ্ট কৰি চাওক 2 টকা যদি কম আহিলে দি দিব 2 টকা কম দিলে একো টেনশ্যন নাই তো আমিও খাই যাওঁ আজি টেষ্ট কৰি যাম বাকী পইচাটো আগতে এতিয়া আমাক ফুল 2 প্লেট 2 ফুল দি দিয়া হ'ব দে পইচা চিন্তা কৰিব নালাগে দিয়া জেৰক্সত কাটা যাব আগতে পাৱা আছিল পাবা দে ইমান চিন্তা কৰিব নালাগে তুমি দুনিয়া কমতে পইচা পাওঁ আমি কিয় চিন্তা কৰিম আচ্ছা 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 নিজে নিজে অনুভৱ কৰি আছে তুমি আমি দুনিয়াৰ পইচা পাম নেকি তোমাৰ পৰা নিজে অনুভৱ কৰি আছে যে পইচা পাই সিহঁতে ঠিক আছে 350 টাকা পাওঁ মানে একচুৱেলি এইটো বেনাৰ এনেকুৱা বনাই দিছিলোঁ আমি এইটো কাৰণে যদি আপোনালোকৰ কিবা লগা হয় এইটো তাৰ মানে ধুনীয়াকৈ দেখা আছে যে দোকানৰ এবাৰ কি নাম চাম থাকে না এনেকুৱা এবাৰ আমাৰ এইটো হায়দৰাবাদী বিৰিয়ানী ভগৱান খোৱাৰ সময়তো তুমি মানে ভালকৈ খোৱা না শান্তি মই এবাৰ টেষ্ট কৰোঁ বাৰু দিয়ক মাংস আছে না নাই 1 পিচ মাংস দিছে দেই 2 পিচ মাংস দিছে গম পাই না ফ্ৰী শুনক একচুৱেলি শুনক মানে এতিয়া মানে 1.5 বছৰমান যেতিয়া মই গেপ কৰিছোঁ না তো ব্লগ বনোৱা সিমান এটা এক্সপিৰিয়েঞ্চ নাই মানে কি আনকমন জিনিস মালিক ইফালে হা মালিক ইফালে ইফালে বিৰিয়ানী আগতকৈ তোমাৰ টেষ্টবিলাক অলপ কম হৈ আছে দেই আগত ইমান ধুনীয়া বনাইছে আজি চাউল ডালা নাই টেষ্ট আজিনামোটো বুলি কয় যে আচ্ছা এনেই ভালে আছে ইমান বেয়া নাই বঢ়িয়া হৈছে এইটো মানে কি বুলি কয় অৰ্গেনিক আচ্ছা আচ্ছা এইটো ফ্লেভাৰ আৰু এইটো দুটা বস্তু ডালা এইটো মানে খাই কিনি আৰু কিবা গেছ কিমান হৈছে পইচাটো আকৌ আপোনাৰ দুটা লৈছে না হয়তো 150 টাকা হয় 100 টাকা দিলে হ'ব 100 টাকা দিলে হ'ব ইফালে ইফালে চা ইফালে আশা কৰিব নেৰে বাকী ভালে আছে মানে দে হৈ গ'ল মালিক ধুনীয়াকৈ কৰা নাকি ৰেচপন্স পাই যাবা চিন্তা নাই মানে কথা এটা হয় জীৱনত মানে যিকোনো বস্তু আপুনি ঠিকমতে কৈ থাকে তো সেই বস্তুৰ পৰা আপোনাৰ কিবা এটা হৈ যাব আৰু লাহে লাহে দে আমাৰ কিমান হৈছে বিলটো 100 তো লিখি ৰাখি দিয়া বৰ্ডেগা লিখি ৰাখি দিয়া ই আশাও কৰা নাছিল দিম বুলি 1 ঘণ্টামান টোপনি মাৰিম 1 ঘণ্টা টোপনি মাৰি কিনে বিন্দাস কাৰণ টোপনি চুপনি না সিদ্ধা ভাই ঘৰত তো মানে যাম সিধা দোকান যাওয়া লাগবে ভাই কথা নাই মই ঘৰত যাই দিব মানে মালিক দেখোন পুৰা কাৰা হৈছে দেখোন ৰ'বা হা তামোল নাখাওঁ মই দিলদাৰ খাওঁ দিলদাৰ আগতে 1 টকীয়া দিলা আছিল আজিকালি 5 টকীয়া দিলা পাইছোঁ হয় তো মই মানুহ হোয়াইট স্যার হোয়াইট नहीं है इसको मैं बैठे कहाँ गया नाम लागेन तो एक टाइम तो लग जाएगा ই ভাবব মানুহ কম নহয় চুলি কম নহয় ভাবব আৰু কৰিব আৰু জেৰেক্স নকৰিব আমাৰ তাতে প্ৰিণ্ট আউটৰ কাম সঞ্জীৱে দিয়া নাই পইচা সি কিন্তু আশাও কৰা নাই মইতো গম পাওঁ 100 টকা কৈছোঁ আৰু 200 টকা আছে 2টা বজাত লাহে লাহে কৰি শেষ কৰিম ভাই হিৰো বিজনেছ কৰিলে আমিও বিজনেছ কৰিম চিন্তা কৰা ভাই 2 টকা কম দি কিন্তু দিলদাৰ বলক খাওয়া দিলোৱা